নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতাক লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 10 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBY আঁচনি 2025। তো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে PMFBY আঁচনি। তাৰপিছত লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBYৰ অধীনত খৰিফ 2025 বৰ্ষৰ বাবে বীমা কৰাই আপোনাৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগ আৰু আকাংক্ষিত লোকচানৰ পৰা ৰক্ষা কৰক। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে PMFBY আঁচনি। তো যিসকল কৃষকে খেতি বাতি কৰে, খেতি বাতি কৰাৰ পিছত PMFBY আঁচনিত যদি আবেদন কৰে তেন্তে প্ৰাকৃতিক দুৰ্যোগৰ ফলত খেতি বাতিৰ ক্ষতি হ'লে চৰকাৰৰ ফালৰ পৰা PMFBY আঁচনিৰ অধীনত লাভ কৰিব ক্ষতিপূৰণ। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে খৰিফ 2025ৰ বাবে জাননীকৃত শস্যসমূহ মৰাপাট, শালি ধান আৰু মাটিমাহ নাম পঞ্জীয়নৰ শেষ তাৰিখ শালি ধান 20 আগষ্ট 2025 আৰু মাটিমাহৰ কথা কোৱা হৈছে 15 ছেপ্টেম্বৰ 2025। তো যিসকল কৃষকে শালি ধানৰ খেতি কৰিছে সেইসকল কৃষকে অহা 20 আগষ্ট 2025 তাৰিখৰ পূৰ্বে এইখন আঁচনিত কৰিব লাগিব আবেদন। লগতে যিসকল কৃষকে মাটিমাহৰ খেতি কৰিছে সেইসকল কৃষকে 15 ছেপ্টেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব PMFBY আঁচনিত আবেদন। ইয়াৰ পিছত কোৱা হৈছে বীমা প্ৰিমিয়াম প্ৰথম 1 হেক্টৰ কৃষিভূমিৰ বাবে মাত্ৰ 100 টকা। তো যিসকল কৃষকে PMFBY আঁচনিত আবেদন কৰিব বিচাৰে প্ৰতি হেক্টৰ মাটিৰ বাবে মাত্ৰ 100 টকা দিব লাগিব। মাত্ৰ 100 টকা জমা দি আপোনালোকে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে। তেতিয়া আপোনালোকক জনাই দিছোঁ PMFBY আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ আধাৰ কাৰ্ড, মাটিৰ নথি পত্ৰ আৰু বেংকৰ একাউণ্ট লৈ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰক। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো মহিলাসকলৰ বাবে ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ দিন। আজি হ'ল 10 আগষ্ট। আজি মহিলা তথা পুৰুষসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব নেকি এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অসম চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পিছৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল। কিন্তু চলিত আগষ্ট মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত নাপাব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। আজি কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 1250কৈ টকা লাভ নকৰে। এই কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছে এই কথা। তো আজি পৰিৱৰ্তে অহা 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয়ৰ ধন।